আকৌ এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকক নিশ্চয় এই মহানিম গছ চিনি পায় আৰু মহানিমৰ উপকাৰিতাৰ বিষয়ে হয়তো আপোনালোকে জানে আৰু আপোনালোকে জানে যদিও হয়তো মানে ঘৰত থাকিও আপোনালোকে ব্যৱহাৰ নকৰে, সেইটো আপোনালোকৰ বহুত ভুল। গতিকে আপোনালোকে ঘৰত থাকিলে মহানিমৰ পাত কেনেদৰে ব্যৱহাৰ কৰিব আৰু কেনেদৰে মানে ইয়াক গছডাল সংৰক্ষণ কৰি ৰাখিব তাৰ বিষয়ে মই দুআষাৰ ক'ম। মহানিমৰ ঠাই আচলতে লেতেৰা জেগাত মানে ৰাখিলে ইয়াক মানে বহুত ক্ষতিকাৰক আৰু মানে নিগেটিভ এনাৰ্জি আহে। যদিহে আপোনালোকে মানে যিকোনো চাফা ঠাইত বা ঘৰৰ পদূলিৰ সন্মুখত যদি মহানিমৰ ৰাখে তেতিয়াহ'লে পজিটিভ এনাৰ্জি আহে। আপোনালোকৰ বহুতখিনি ঘৰুৱা মানে কিছুমান দিশত চাব গ'লে এষ্ট্ৰলজাৰ হিচাপে চাব গ'লে বা ধৰি লওক যিকোনো ক্ষেত্ৰতে সেইটো ক্ষেত্ৰত গণনাৰ ক্ষেত্ৰত ক'ব গ'লেও এই মানে বহুতখিনি ভাল আৰু সেইকাৰণে চাফা জেগাত ইয়াৰ বহুত প্ৰয়োজন যাতে চোৱা চুটি নালাগে মানুহৰ। তো ঠিক আছে। আৰু ইয়াৰ পাত গুণসম্পন্ন এবিধ ঔষধ। ইয়াৰ পাত যেতিয়া ধৰি লওক আপোনালোকে মাছৰুমৰ খেতি কৰে তেতিয়াহ'লেও এই মহানিমৰ পাত যথেষ্ট মানে ঔষধীয় গুণসম্পন্ন তাত লাগিবয়ে মৌ মাখি নাহাৰ কাৰণে। তো আৰু যেতিয়া গৰু ছাগলীৰ বা ঘাঁ উঠে যিকোনো মানে মহ মাখি ঘৰত মানে প্ৰৱেশ নকৰে তাৰ বাবে ধোৱা হিচাপতো ইয়াক মানে ব্যৱহাৰ কৰিব পাৰি। আৰু মানুহে খোৱা খাদ্য ভাজিও খাব পাৰে আৰু কিছুমান ক্ষেত্ৰত ছালৰ বেমাৰৰ কাৰণে উপযোগী। যেতিয়া খুজতি হয় নাইবা মানে কিছুমান এলাৰ্জি প্ৰব্লেম অকণমান হ'লেও খোৱা অভ্যাস কৰিব লাগে। আৰু মানে যদিহে আপোনালোকে মানে মূৰৰ খজুতি উঠি থাকে অৰ্থাৎ মুখমণ্ডল খজুৱাই থাকে তেতিয়াহ'লে ইয়াক ক্ৰীম হিচাপে মিহিকৈ বটি লৈ কেনে ইয়াক মলমৰ দৰে ব্যৱহাৰ কৰিব পাৰে। আৰু যেতিয়া আপোনালোকে মানে খাব, হয়তো গেষ্ট্ৰিকৰ প্ৰব্লেম থকা মানুহে কিছুমান কমকৈ খাব আৰু গেষ্ট্ৰিক নথকা গ'লে অলপ বেছিকৈ খাব। আৰু প্ৰায়ে ইয়াক খাব লাগে সদায় মাছেৰে জোল বনাই খাব লাগে কেঁচা পাতটো। তেতিয়াহ'লে আপোনালোকৰ যিটো পেটৰ মানে কিছুমান কলেষ্ট্ৰল অৰ্থাৎ কিছুমান পেটত মানে চৰ্বিজাতীয় নাইবা কিছুমান মানে কৃমিজাতীয় বস্তু থাকে ভোগ না, সেই ক্ষেত্ৰতো আপোনালোকে বহুতখিনি সুফল পাব। আৰু এই গছডাল বিশেষ কৰি আপোনালোকে ভাল ঠাইত ৰুব আৰু শনিবাৰ মঙলবাৰ নিচিঙিব, মৰাহি একাদশী নিচিঙিব আৰু কাকো ছিঙিব নিদিব। তেতিয়াহ'লে ইয়াৰ গছডাল হয়তো এইটো আপোনালোকে মানে নিচিঙাৰ কিছুমান হয়তো আগৰ পূৰ্বপুৰুষৰ কিছুমান নিয়ম আছে, সেইমতে দি আপোনালোকে এই গছডালক সংৰক্ষণ। আৰু এইবিলাক হৈছে মানে দৈৱ গছ, হয়তো মানে দেৱংশী গছ। এইবিলাক গছ সহজতে নহয় য'তে ত'তে আৰু ইমান সহজতে ইয়াক পোৱা নাযায়। আৰু ইয়াক সহজতে পাবলৈ হ'লেও কেতিয়াবা মৰি যায় এনেকুৱা। তো সেইকাৰণে কিছুমান নিয়ম নীতি মানি চলি ইয়াক মানে ব্যৱহাৰ কৰিব লাগে। আৰু পূজা পাতলত বিশেষ কৰি এই গছডাল বেছিকৈ প্ৰয়োজন হয়। আৰু গৰুত মানে গলি ঘৰত হয়তো গৰু ছাগলী থাকিলে ইয়াক ধূনা চুনা ব্যৱহাৰ কৰিব পাৰে। তেতিয়া মৌ মাখি বহু দূৰত থাকে আৰু মৌ মাখি প্ৰৱেশটো কম হয়। আৰু ঘৰতো বিচনাৰ তলত ৰাখিব পাৰে, কিছুমান নিগেটিভ এনাৰ্জি দূৰ হয়। তো ঠিক আছে, সকলোৱে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইকো কৰিব, কমেণ্টো কৰিব। আৰু আপোনালোকে যদি মানে আৰু জানিব বিচাৰিছে বা আপোনালোকে যদি ধৰি লওক ভাল লাগিছে তেতিয়াহ'লে 10জনক শ্বেয়াৰ কৰক। তো ধন্যবাদ, ঠিক আছে।